নমস্কাৰ বন্ধুসকল, আগন্তুক আহিবলগীয়া এডিআৰই এক্সামিনেশ্যনৰ বাবে বা অন্য যিকোনো কম্পিটিটিভ এক্সামিনেশ্যনৰ বাবে আমি এটা নতুন পদক্ষেপ হাতত লৈছোঁ। সেইটো হৈছে ফ্ৰেজেছ এণ্ড ইডিয়মছবিলাক আমি ডিছকাছ কৰিম। কাৰণটো এইবাৰ যিটো হ'বলগীয়া ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ এক্সামিনেশ্যন, তাতে অসম চৰকাৰৰ দ্বাৰা ইংৰাজী বিষয়টোত বহুত বেছি গুৰুত্ব দিয়া হৈছে। গতিকে যাতে আপোনালোকৰ এই বিষয়টোত এটা ভাল মজবুত নলেজ হয়, তাৰ কাৰণে আমি এই পদক্ষেপটো লৈছোঁ। গতিকে আপোনালোকে এই ছিৰিজটো চাব বুলি আশা থাকিল। তো তেনেহ'লে আমি আৰম্ভ কৰিছোঁ। আমাৰ প্ৰথমটো ফেচিল ভাৰ্ব হৈছে একাউণ্ট ফৰ। একাউণ্ট ফৰ মানে কি প্ৰথমতে আমি জানিব লাগিব, কাৰণ এক্সামত এনেকৈ আহিব যে এটা তলত দিয়া ফ্ৰেচেল ভাৰ্বটোৰ মিনিংটো কি হয় লিখক, প্ৰপাৰ মিনিংটো কি হয় লিখক বুলি দিব। তাত আপোনাক ধৰক 4টা অপশ্যন দিব, আপুনি তাৰে সেই 4টা অপশ্যনৰ যিকোনো এটা চিলেক্ট কৰিব লাগিব। গতিকে সেইটো হৈছে একাউণ্ট ফৰৰ একদম প্ৰপাৰ মিনিংটো হৈছে এক্সপ্লেইন দ্য ৰিজন, মানে কি কাৰণ দৰ্শোৱা। এতিয়া আপোনালোকে জাষ্ট মনত ৰাখিব যে একাউণ্ট ফৰ মানে হৈছে কাৰণ দৰ্শোৱা। এইটো যাতে আপোনাৰ মেমৰিত পূৰা থাকি যায়, তাৰ কাৰণে এটা জাষ্ট এক্সাম্পল এটা চাই থ'ব যে আই কাণ্ট একাউণ্ট ফৰ হিজ আনইউজুৱেল বিহেভিয়াৰ ইন দিছ মেটাৰ। ইয়াৰ সেই ল'ৰাজনৰ তাৰ যিটো আচহুৱা ব্যৱহাৰ এই বিষয়টোক লৈ, সেইটোৰ কাৰণ কি মই নাজানিলোঁ। গতিকে দেখিছে কেনেকৈ ব্যৱহাৰ হৈছে। আপুনি নাভাবিব আকৌ দেই, মই যিহেতু এইখিনি এক্সপ্লেইন কৰিছোঁ এইটোৰ কাৰণে আপোনাৰ টাইম ৱেষ্ট হৈ আছে, এইটো নহয়। এইটো এনেকৈ অকণমান কৰিলে আপোনাৰ মগজুত পাৰ্মানেণ্টলি বহি যাব আৰু এইটোৱে এক্সামৰ সময়ত আপোনাক ষ্ট্ৰাইক কৰিব। ঠিক আছে, গতিকে আমি নেক্সট আহোঁ। আস্ক আফটাৰ। আস্ক আফটাৰ হৈছে আস্ক এবাউট দি ৱেলফেয়াৰ। আস্ক এবাউট দি ৱেলফেয়াৰ কথাটো হৈছে আপোনাৰ খা খবৰ লোৱাটো, আপুনি কেনে আছে কেনে নাই, সেইটো যদি কোনোবাই সুধিছে সেইটো আপুনি কি ক'ব পাৰে, আস্ক আফটাৰ। গতিকে আপুনি এইটোৱে মনত ৰাখিব যে আস্ক আফটাৰ হৈছে আস্ক এবাউট দি ৱেলফেয়াৰ হ'ব। এইটোৰ এটা এনে জাষ্ট এক্সাম্পল এটা, আই মেট ইয়'ৰ ব্ৰাদাৰ এট দি পাৰ্টি হি আস্ক আফটাৰ ইউ। মই আপোনাৰ ভাইটিক এটা পাৰ্টিত লগ পাইছিলোঁ আৰু আপোনাৰ ভাইটিয়ে মোক আপুনি কেনে আছে কেনে নাই, আপুনি ভালে আছেনে, সেই কথাটো সুধিছে। নেক্সট আহিলে আমাৰ আস্ক ফৰ। আস্ক ফৰ হৈছে ৰিকুৱেষ্ট ফৰ। ৰিকুৱেষ্ট ফৰ কিবা এটাৰ কাৰণে মই আপোনাক যেনিবা ৰিকুৱেষ্ট কৰিছোঁ, সেইটো আস্ক ফৰ হৈছে ৰিকুৱেষ্ট ফৰ। এতিয়া এক্সাম্পল, চি আস্ক ফৰ এ গ্লাছ অফ ৱাটাৰ। তেওঁ মোক এগিলাছ পানী দিবৰ কাৰণে অনুৰোধ জনাইছিল। তেওঁৰ যেনিবা পিহা লাগিছে, গতিকে পানী এগিলাছ দিবৰ কাৰণে ৰিকুৱেষ্ট কৰিছে। বেক আউট। নেক্সট হৈছে আমাৰ বেক আউট। বেক আউটৰ মিনিং হৈছে গ' বেক অন বা উইথড্ৰ ফ্ৰম প্ৰমিছ। কথাটো হৈছে আপুনি কিবা এটা মোক আশা দিছিলে, কিন্তু কি আৰু লাষ্ট মুহূৰ্তত সেই আশাটোৰ পৰা কি আৰু আপুনি নকৰোঁ বুলি ক'লে। যেনে প্ৰমিছ এটা কৰিছে মোক যেনিবা আপুনি, মই এটা উদাহৰণ দিলে বুজি পাব। আপোনাক মই ধৰক কৈছিলোঁ আপুনি মোক অহা সপ্তাহত 100 টকা এটা লাগিব পাৰে, আপুনি মোক 100 টকা এটা দিবচোন। আপুনি ক'লে যে হ'ব দিয়া মই দি দিম, কিন্তু যেনিবা অহা সপ্তাহ আহি পালে, যেতিয়া আপুনি লাষ্ট মুহূৰ্তত কৈছে যে মইতো আপোনাক পইচাটো দিব নোৱাৰিম, তাৰমানে মোকে প্ৰয়োজন হ'ল, কি কৰিলে আপুনি শেষ মুহূৰ্তত আপুনি নিদিওঁ বুলি ক'লে। গতিকে আপুনি শেষ মুহূৰ্তত এই প্ৰমিছটোৰ পৰা আপুনি পিছুৱাই আহিল, এইটোকে বেক আউট বুলি কোৱা হয়। এইটো এটা এক্সাম্পল আপুনি ধৰক ইংৰাজীত, হি এগ্ৰিড টু হেল্প মি বাট বেকড আউট এট দ্য লাষ্ট মুমেণ্ট। তেওঁ মোক সহায় কৰিম বুলি কৈছিলে, কিন্তু শেষ মুহূৰ্তত তেওঁ পিছু হুকি গ'ল। অ'কে, এতিয়ালৈকে এইখিনিলৈকে ঠিক আছে। নেক্সট হ'ল বি ইন ফৰ। বি ইন ফৰ কি হয়? বি ইন ফৰ হৈছে এবাউট টু টেক প্লেচ ছামথিং আনপ্লিজেণ্ট। কথাটো হৈছে কিবা এটা এনেকুৱা অঘটন ঘটিব গৈ আছে আপোনাৰ লগত, বা আপোনাৰ লগত এটা কিবা এটা বেয়া হ'ব গৈ আছে, বুজি পাইছে? এটা এক্সাম্পল চাব, অন একাউণ্ট অফ হিজ বেড হেবিটছ হি ইজ ইন ফৰ ট্ৰাবল। কি বুজি পাইছে? তাৰ কিছুমান বেয়া যেনিবা ব্যৱহাৰ কি আৰু হেবিট আছে। অ'কে, হেবিট লাইক চাদা চিগাৰেট বিড়ি কিবা কিবি খায় আৰু বেয়া হেবিট আৰু এইবিলাক তেনেকুৱা আছে। আৰু তাৰ সেইবিলাক খোৱাৰ ফলত তাৰ যেনিবা স্বাস্থ্যৰে অৱনতি ঘটিছে, বা যিকোনো কিবা এটা ফাইনেন্সিয়েল লছ হৈছে। গতিকে সি কি হ'ল, সি সমস্যাত পৰিছে। অ'কে, সমস্যাত পৰাটো যিহেতু ভাল কথা যিহেতু নহয়, গতিকে কথাটো হৈছে অন একাউণ্ট অফ হিজ বেড হেবিটছ হি ইজ ইন ফৰ ট্ৰাবল। অ'কে, এইখিনিলৈকে হ'ল। নেক্সট আহিলে আমাৰ বি এৰ এৱে। বি এৰ এৱে কি হয়? বি এৰ এৱে ডাইৰেক্ট মনত ৰাখিব, এইটো আহিব, এইটো মষ্ট ইম্পৰ্টেণ্ট। বি এৰ এৱে হৈছে উইন, জিকা। এতিয়া এক্সাম্পল চাওঁ আমি, সুহানী ব'ৰ এৱে
দি ফাৰ্ষ্ট প্ৰাইজ ইন দি ডান্স কম্পিটিশ্যন যেনিবা এটা ছোৱালী চুহানীয়ে ডান্স কম্পিটিশ্যনত প্ৰথম পুৰস্কাৰ জিকিছে এইটো আপুনি ক'ব লাগিলে চুহানী ব'ৰ এৱে দি ফাৰ্ষ্ট প্ৰাইজ ইন দি ডান্স কম্পিটিশ্যন হৈ গ'ল নেক্সট আহিলে আপোনাৰ বিয়েৰ অন মানে কি ৰেলিভেণ্ট যিটো মানে সংগতি থকা